নমস্কাৰ ভাস্কৰজ্যোতি এষ্ট্ৰবাস্ত্ৰ জ্ঞান চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বৰ্ষচক্ৰৰ শেষৰ তিনিটা লগ্ন ও ৰাশিৰ কথা আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ আৰু এটা নতুন কণ্টেণ্ট লৈ আহিছোঁ। আৰু এইটোৱে মোৰ গোটেই লগ্নকেইটাক আজি তিনিটা ক'ব পাৰিলে আৰু গোটেইখিনি কভাৰ কৰা হ'ব। আৰু মই পোনপ্ৰথমে মকৰ লগ্ন বা মকৰ ৰাশিৰ কথা কৈছোঁ। আপোনালোকে প্ৰথমে লগ্নৰ পৰা চাব, মকৰ লগ্নৰ পৰা চাব। যাৰ ৰাশি বেলেগ হ'লেও মকৰ লগ্ন যদি হৈ যায় চাব পাৰে। আৰু যদি মকৰ লগ্ন মকৰ ৰাশি হয় তেতিয়াহ'লেতো আৰু কথাই নাই। মকৰ লগ্ন আৰু মকৰ ৰাশি জাতকৰ জীৱনত খুব ভাল সময় আহিছে, অত্যন্ত শ্ৰেষ্ঠ ফল আহিছে। 2017 চনৰ পৰা শনিৰ যি পীড়া, এই পীড়াটো 2025 চনৰ 29 মাৰ্চত শেষ হৈ যাব। আৰু পুনৰ শনিৰ পীড়াটো 2047 চনত আহিব। তাৰ মাজতো শনিৰ পীড়া আহিলেও ইমান ভয় কৰিবলগীয়া নাই, বহুত মানে ভাল দিন আহিছে। আৰু এতিয়া মকৰ লগ্ন আৰু মকৰ ৰাশি জাতকৰ মই আপোনালোকক গ্ৰহৰ গোচৰীয়া প্ৰভাৱত ষ্টেপ বাই ষ্টেপ ক'ম। ভাল সময় চলি থকা গ্ৰহকেইটাৰ কথাও ক'ম, সেই একেখিনি সময়তে বেয়া গ্ৰহ প্ৰভাৱ থাকিলেও মই কৈ দিম। আপোনালোকে নাভাবিব যে এইখিনি সময়ত ভাল বুলি কৈছে আকৌ এইখিনি সময়ত বেয়া বুলি কৈছে। গ্ৰহৰ প্ৰভাৱ যদি থাকে মই ক'বই লাগিব ভাল বেয়া দুইটা। 14 মে 2025 প্ৰেম প্ৰীতিৰ যুগ হয়, মান সন্মানৰ যুগ হয়, ধন বৃদ্ধিৰ যুগ হয়, ভাগ্য বৃদ্ধিৰ যুগ হয়। ধৰ্ম ক্ষেত্ৰতো ভাগ্য বৃদ্ধিৰ যুগ, খুব ভাল সময় বুলিয়ে ক'ম। পেটৰ ৰোগৰ পৰা অলপ সাৱধান হ'ব। গৰ্ভধাৰণৰ সময় বুলিয়ে ক'ম মই, গৰ্ভধাৰণৰ সময়ো আছে। গৰ্ভধাৰণ যিসকল দম্পতীয়ে বিচাৰিছে হ'ব। প্ৰেম প্ৰীতিৰ যুগ, বিবাহো হ'ব, বিবাহৰ যুগো চলি আছে। বিবাহৰ ৰাজযুগটো এই বছৰ শেষলৈকে আছে, মই সেইখিনি সময় কৈ দিম। 14 মে'ৰ পৰা আপোনালোকৰ 17 অক্টোবৰলৈ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান, ধন টকা পইচাৰ ক্ষেত্ৰতো সাৱধান হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত ভাল, বহুতৰ চাকৰি হ'ব, চাকৰিখিনিৰ কাৰণে ভাল। বিদেশ ভ্ৰমণো হ'ব পাৰে। আৰু মই ধন টকা পইচাৰ ক্ষেত্ৰত সাৱধান কৰিছোঁ মানে ধন খৰচ হ'ব পাৰে, কোনোবাই ঠগিব পাৰে, কোনোবাই ধাৰলৈ ল'লে টকা পিছত ঘূৰাই নিদিবও পাৰে। সেইকাৰণে ডকুমেণ্টছ কৰিহে ধন টকা পইচাৰ লেনদেন কৰিব। কৰ্মক্ষেত্ৰত ভাল 17 অক্টোবৰলৈকে, 14 মে'ৰ পৰা। তাৰপৰা 17 অক্টোবৰৰ পৰা 4 ডিচেম্বৰলৈকে বিবাহৰ ৰাজযুগ, গৰ্ভধাৰণৰ ৰাজযুগ, প্ৰেম প্ৰীতিৰ ৰাজযুগ। 17 অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত বিবাহ সম্পূৰ্ণ সম্ভাৱনা আছে মকৰ লগ্ন জাতক জাতিকাসকলৰ। ধন আহিব, মান সন্মান আহিব, ব্যৱসায়ত উন্নতিও হ'ব, গৰ্ভধাৰণো হ'ব। কিন্তু বিবাহৰ ৰাজযুগ, পৰিকল্পনা কৰিব পাৰিব যিকোনো ধৰণৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ। আয় বৃদ্ধি হ'ব আৰু ভ্ৰমণো হ'ব আপোনালোকৰ। এইটো মই এটা গ্ৰহৰ চাই ক'লোঁ। আকৌ মই যদি আপোনাৰ 29 মাৰ্চলৈকে কওঁ বেলেগ এটা গ্ৰহৰ গোচৰীয় প্ৰভাৱত, ধন টকা পইচা আপোনালোকৰ পূৰা আহি আছে বৰ্তমান 29 মাৰ্চলৈকে। এইটো এটা বেলেগ গ্ৰহৰ যোগেত কৈছোঁ মই। মাতৃৰ স্বাস্থ্য ক্ষেত্ৰত সাৱধান হ'ব, ককায়েক বায়েকৰ লগত মনোমালিন্য হ'ব, মুখৰ বাণী কঠোৰ হ'ব 29 মাৰ্চলৈকে। এইটো এটা বেলেগ গ্ৰহৰ প্ৰভাৱ কৈছোঁ মই। তাৰপিছত 29 মাৰ্চৰ পৰা ডিচেম্বৰলৈকে অত্যন্ত শ্ৰেষ্ঠ সময়, পৰিশ্ৰম কৰাৰ সময়, অত্যন্ত শ্ৰেষ্ঠ সময়, বহুত ভাল সময়। বায়ু যাত্ৰা হ'ব আপোনালোকৰ, বিদেশ যাত্ৰা হ'ব পাৰে আপোনালোকৰ, ভাগ্য বৃদ্ধি হ'ব আপোনালোকৰ, বিদেশৰ পৰা লাভ বৃদ্ধি হ'ব পাৰে। ছ'চিয়েল মিডিয়াৰ যোগেদি, সামাজিক মাধ্যমৰ যোগেদি আপোনালোকৰ প্ৰেম হ'ব পাৰে, বিবাহ হ'ব পাৰে, কিবা ব্যৱসায় বাণিজ্যৰ দুৱাৰ মুকলি হ'ব আপোনালোকৰ। এয়া 29 মাৰ্চৰ পৰা ডিচেম্বৰ 2025লৈ কৈছোঁ। খালি পেটৰ ৰোগৰ কাৰণে সাৱধান হ'ব। আৰু সন্তান থকা দম্পতীয়ে সন্তানসকলক অলপ গতিবিধি দিব নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। বৰ্তমান আকৌ মই বেলেগ দুটা গ্ৰহৰ কথা কৈছোঁ। 18 মে 2025লৈকে বায়ুযাত্ৰাৰ সময়, এই গ্ৰহটো বায়ুযাত্ৰা দিছে আপোনালোকক। সামাজিক মাধ্যমৰ সময়, ধন উপাৰ্জন হ'ব, যুগ্ম ব্যৱসায়ত অলপ বাধা পাব, পিতৃৰ স্বাস্থ্য ক্ষেত্ৰত বাধা পাব, ধাৰ্মিক সময়, ধৈৰ্য অলপ কম হ'ব আৰু আপোনাৰ কঁকালৰ বিষো হ'ব পাৰে। এতিয়া এয়া মই 18 মে 2025লৈকে ক'লোঁ। 18 মে 2025 পৰা গোটেই ডিচেম্বৰ মাহটো আপোনালোকৰ কি হ'ব, বাণী কঠোৰ হ'ব, ৰাগিয়াল দ্ৰব্যৰ প্ৰতি আগ্ৰহ বাঢ়িব, খোৱা বোৱাত
সাৱধান হ'ব লাগিব। মুখমণ্ডলৰ কোনো ৰোগ হ'ব পাৰে, সেয়া চকুৰ হ'ব পাৰে, দাঁতৰ হ'ব পাৰে, কাণৰ হ'ব পাৰে, বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে, সাৱধান হ'ব। তৰ্ক বিতৰ্ক হ'ব, যিহেতু আপোনাৰ বাণী কঠোৰ হ'ব। সম্পত্তিৰ ক্ষেত্ৰত বিবাদ হ'ব পাৰে আপোনাৰ। কয়লা ব্যৱসায় এইবোৰ কৰাবোৰৰ, যিবোৰ ভূগৰ্ভৰ তলৰ ব্যৱসায়, সেইখিনিৰ কাৰণে ভাল সময় 18 মে'ৰ পৰা গোটেই ডিচেম্বৰ 2025 কিন্তু বৰ্তমানো কয়লা ব্যৱসায়, পেট্ৰলৰ ব্যৱসায়, ডিজেল ব্যৱসায়, লোহা এইবোৰৰ কাৰণে ভাল সময়। আৰু এই গোটেই মকৰ লগ্ন আৰু ৰাশি মই যি কথা ক'লো, আপোনালোকৰ কিন্তু ভাল সময় আহিছে। আৰু মই ক'লো নহয় 2017 পৰা যি আপোনালোকক পীড়া দিছিলে সেইবোৰ কমি গৈছে, ভাল যুগ। এতিয়া কুম্ভ লগ্ন আৰু কুম্ভ ৰাশিৰ কথা যদি মই কওঁ, বৰ্তমান যান বাহন, ঘৰ দুৱাৰ, সম্পত্তি লোৱাৰ যুগ চলি আছে। কৰ্মক্ষেত্ৰত ভাল যুগ চলি আছে আপোনালোকৰ। ঠিক সেইদৰে ধৰ্ম ক্ষেত্ৰতো ভাল যুগ চলি আছে। আই স্বাস্থ্য এইবোৰ ক্ষেত্ৰত চব ভাল হৈ আছে আপোনালোকৰ। বিদেশ ভ্ৰমণো হ'ব পাৰে। সম্পত্তি লোৱাৰ যুগ, চাকৰি যুগ আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো ভাল। এয়া 14 মে' 2025 14 মে'ৰ পৰা 17 অক্টোবৰলৈ আপোনালোকৰ গৰ্ভাধাৰণৰ সময়। মহিলাসকলৰ বহুতৰ শিক্ষাৰ ক্ষেত্ৰত বহুত ভাল যুগ। প্ৰেম হ'ব আপোনালোকৰ সেইখিনি সময়ত। ধৰ্ম ক্ষেত্ৰত প্ৰেম হ'ব, বিবাহ হ'ব, ৰোমান্টিক সময়। সন্তান থকাসকলৰো শুভ, সন্তান নথকাসকলে গৰ্ভাধাৰণৰ পৰিকল্পনা কৰিব পাৰে, বহুত ভাল সময়। 18 অক্টোবৰৰ পৰা ডিচেম্বৰলৈ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। ধন কিন্তু অবাবত খৰচ হ'ব, কিন্তু চাকৰি হ'ব আপোনালোকৰ সেইখিনি সময়ত। কিছুমানে ব্যৱসায় আৰম্ভ কৰিব পাৰিব, কিছুমানে বিদেশৰ লগত জড়িত হ'ব পাৰিব। ভ্ৰমণ যুগ, ভ্ৰমণ যুগ খুব ভাল সময় এইখিনি। এইটো 18 অক্টোবৰ পৰা ডিচেম্বৰ 2025 এতিয়া মই আপোনাৰ এটা গ্ৰহৰ কথা ক'লো এইখিনি। আকৌ এটা গ্ৰহৰ মই যেতিয়া গোচৰীয় প্ৰভাৱ দেখিছোঁ, 29 মাৰ্চ 2025 ৰাজযোগ চলি আছে আপোনাৰ। 2023 চনৰ পৰা বহুত কুম্ভ ৰাশি, কুম্ভ লগ্ন জাতক জাতিকাৰ ব্যৱসায় হ'ল, চাকৰি হ'ল, ধন টকা পইচা হ'ল, ৰাজযোগ দি গ'ল। লগ্নত আছিলে, কিন্তু মানসিক অশান্তিটো কিন্তু চলি আছিলে। সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত অশান্তি চলিছিলে, কিন্তু ধন টকা পইচা বহুত আহিলে 2023, 24 আৰু 25 এই হেৰিলৈকে, মাৰ্চলৈকে। কৰ্মক্ষেত্ৰত হ'ব। খালি আপোনালোকৰ কি হ'ল, ভাই ভনীৰ সৈতে মতানৈক্য হৈছিলে, বা বিবাহিতসকলৰ পত্নীৰ লগত বেয়া সময় চলি আছে বৰ্তমান। বা পত্নীৰ লগত ভাল সম্পৰ্ক থাকিলেও বা পতি পত্নীৰ মাজত যদি মতানৈক্য নহয়, ইজনৰ সিজনৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু বহুত সাংঘাতিক ষ্ট্ৰাগল সময় চলি আছিলে। কোনোবাই ককা আইতাক, কোনোবাই পুঠা এনাই এনেকুৱাবোৰ, কোনোবাই নিজৰ পিতৃ মাতৃকো হেৰুৱাইছে। কিন্তু ধন টকা পইচা, চাকৰি, ব্যৱসায় ক্ষেত্ৰত ভাল যুগ আহি গ'ল। এতিয়া 29 মাৰ্চৰ পৰা ডিচেম্বৰলৈকে আপোনালোকৰ 2025 ডিচেম্বৰলৈকে বাণী কঠোৰ হ'ব। সম্পত্তিৰ বিবাদ হ'ব পাৰে, ব্যৱসায়ত ভাল হ'ব পাৰে, চাকৰি বাকৰি এইবোৰ আপোনালোকৰ হ'ব। পুনৰ এইটো ধন বৃদ্ধিৰ যুগ, কিন্তু ধন যিভাগে আহিব 29 মাৰ্চৰ পৰা এই ডিচেম্বৰ 2025 খৰচো হ'ব তেনেকৈ। বেলেগৰ কাৰণে হ'ব পাৰে, হস্পিটেল ডিপাৰ্টমেণ্ট হ'ব পাৰে, বিদেশ ভ্ৰমণত হ'ব পাৰে, ধৰ্ম ক্ষেত্ৰত হ'ব পাৰে, এনেকুৱা ধৰণৰ। খালি আপোনালোকৰ বাণী বহুত কঠোৰ হ'ব। মুখৰ মাতৰ কাৰণে আপোনালোকৰ সম্বন্ধ সম্পৰ্ক বেয়া হ'ব, নিজৰ পৰিয়ালৰ মাজতে বেয়া পোৱা পুৰি হ'ব। সেইকাৰণে এই ক্ষেত্ৰত সাৱধান হ'ব। এতিয়া আপোনালোকৰ মই আৰু দুটা গ্ৰহৰ পৰা চাইছোঁ। 18 মে' 2025 মুখৰ বাণী কঠোৰ হৈয়ে আছে আপোনালোকৰ। মই কৈছোঁ 29 মাৰ্চৰ পিছত কঠোৰ হ'ব, কিন্তু বৰ্তমানো কঠোৰ হৈ আছে। গুপ্ত ৰোগৰ ভয় হৈ আছে, ধন টকা পইচা আহিছে, ৰাগিয়াল দ্ৰব্য সেৱন কৰিছে বহুতে, যিবোৰ খাই স্বাস্থ্যহানি হৈছে। মুখমণ্ডলৰ ৰোগ হ'ব পাৰে, যেনেকৈ চকু, নাক, দাঁত, কাণ এনেকুৱাবোৰৰ আপোনালোকৰ ৰোগৰ ভয় হৈ আছে। কিন্তু গুপ্ত ৰোগ যেনেকৈ পাইলছ এনেকুৱা ধৰণৰ ৰোগো হৈ আছে। সেইকাৰণে শত্ৰু বৃদ্ধি, ঋণ বৃদ্ধি, ৰোগ বৃদ্ধি এনেকুৱা যুগ এটা কিন্তু চলি আছে। আৰু এইটো 18 মে' 2025 চলি থাকিব। আৰু তাৰ পিছতো কিন্তু ৰোগ ভয়। 18 মে' 2025 বা ডিচেম্বৰলৈকে আপোনালোকৰ প্ৰেম প্ৰীতি কৰাসকলৰ কাৰণে বাধা বিঘিনি, স্বাস্থ্য, মানসিক অশান্তি, বিদ্যাৰ ক্ষেত্ৰত বাধা বিঘিনি পাব। বিদ্যাৰ ক্ষেত্ৰত যদি মই ভাল বুলি কৈছিলোঁ, আগৰ গ্ৰহৰ পৰা দুটা গ্ৰহ সোমাই যাব। বিদ্যাৰ ক্ষেত্ৰত ভাল গ্ৰহটোকো সিহঁতি বাধা দিবলৈ চেষ্টা কৰিব। বিবাহিতসকলৰ পতি পত্নীৰ মাজত কথা অমিল হ'ব, বা ইজনৰ সিজনৰ স্বাস্থ্য বেয়া হ'ব। কাৰোবাৰ যদি কিবা
ডিভোৰ্চ কেছ চলি আছিলে, ডিভোৰ্চ পৰ্যন্তও হৈ যাব কোৰ্টত। যুগ্ম ব্যৱসায়ত বাধা পাব। এয়া 18 মে 2025 পৰা ডিচেম্বৰ 2025। এয়া মই কুম্ভৰ লগ্ন আৰু কুম্ভ ৰাশিৰ কথা ক'লো। মীন লগ্ন আৰু মীন ৰাশিটো সাংঘাতিক ষ্ট্ৰাগল সময়। বহুতে নিজৰ ককাকক হেৰুৱাইছে, আইতাকক হেৰুৱাইছে, এনায়েক হাতক হেৰাইছে, পুঠাকক হেৰাইছে, মাক বাপেকক হেৰাইছে, সম্বন্ধীয় কাবাক হেৰুৱাইছে। মানসিক অশান্তিৰ যুগ চলি আছে। 14 মে 2025 আপোনালোকৰ খুব পৰিশ্ৰম কৰিব লগা হৈছে। ধন বৃদ্ধি সেইভাগে হৈছে, যাত্ৰাও হৈছে আপোনালোকৰ, ঠিক আছে। বিবাহৰ যুগো চলি আছে আপোনালোকৰ, বিবাহৰ যুগ চলি আছে। আকৌ এই ক্ষেত্ৰত কোনোবা এটা গ্ৰহও বিবাহৰ ঘৰত দৃষ্টি দি বিবাহৰ যুগটো আপোনালোকক বিচ্ছেদ কৰিছে। যুগ আহিছে যদিও পচন্দ নহ'ব বা বিবাহ হ'বলৈ ভাং খাব এনেকুৱা। এয়া 14 মে 2025। 14 মেৰ পৰা 17 অক্টোবৰলৈ আপোনালোকৰ যান বাহন, ঘৰ দুৱাৰ, সম্পত্তি লোৱাৰ যুগ। ধৰ্ম ক্ষেত্ৰত ভাল যুগ, কৰ্মক্ষেত্ৰত ভাল যুগ, বিদেশ ভ্ৰমণৰ যুগ আৰু খৰচো হ'ব আপোনালোকৰ তেনেকে। এয়া মই 14 মেৰ পৰা 17 অক্টোবৰ 2025। 17 অক্টোবৰ পৰা ডিচেম্বৰলৈকে যদি কওঁ তেতিয়াহ'লে গৰ্ভধাৰণৰ ৰাজযোগ, প্ৰেম প্ৰীতিৰ যুগ। কিন্তু প্ৰেম প্ৰীতিৰ যুগ আহি যাব তেতিয়া। বাধা দিয়া গ্ৰহ দুটা সেইখিনি মত ওলাই যাব, মই ক'ম বাৰু সেই বিষয়ে। প্ৰেম প্ৰীতিৰ যুগ, ধন উপাৰ্জন হ'ব, মান সন্মান পাব। খালি আপোনালোকৰ সন্তান থকাসকলৰ দম্পতীৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত বহুত ভাল। খালি আপোনালোকে নিজেই খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব, পেটৰ যাতে ৰোগ নহয়, পেটৰ ৰোগ হ'ব পাৰে। এতিয়া 29 মাৰ্চ 2025 আকৌ এটা গ্ৰহৰ পৰা চাইছোঁ মই, খৰচ বৃদ্ধিৰ যুগ হৈ আছে আপোনালোকৰ। বিদেশ যাত্ৰা হৈ আছে, খৰচ বৃদ্ধিৰ যুগ হৈ আছে, মুখমণ্ডলৰ আৰু বাণীৰ বাবে কঠোৰ হৈ আছে। ৰোগ ঋণ শত্ৰু বাঢ়ি আছে আপোনালোকৰ, কিন্তু ভাগ্যই লগ দিব আপোনালোকক। 29 মাৰ্চৰ পৰা ডিচেম্বৰ 2025 যদি চাওঁ তেতিয়াহ'লে উদাসীন ভাৱ এটা আহিব। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত উদাসীন হ'ব পাৰে। সময়মতে কৰ্ম হৈ নুঠিব আপোনালোকৰ, এলেহুৱা মনোভাৱ এটা আহিব। কৰ্ম কৰিব গ'লে আপোনালোকৰ এটা কৰ্মকে কেইবাবাৰো যাব লাগিব, হৈ নুঠিব। তেনেকুৱা এটা যুগ দেখা পোৱা গৈছে। এইটো 29 মাৰ্চৰ পৰা ডিচেম্বৰ 2025। 18 মেলৈকে পুনৰ এটা গ্ৰহৰ পৰা চাইছোঁ। 18 মে 2025 আপোনালোকৰ মানসিক অশান্তি, শাৰীৰিক অশান্তি, বুদ্ধি নষ্ট হৈছে। ঘপককৈ কিবা এটা ডিচিশ্যন লৈ কৰ্ম কৰিব গ'লে আপোনালোকে বাধা বিঘিনি পাব। আপোনালোকৰ বিবাহিতসকলৰ বৈবাহিক জীৱনত বাধা পাই আছে। এয়া 18 মে 2025। স্বাস্থ্যহানি পতি পত্নীৰ মাজত, প্ৰেমৰ ক্ষেত্ৰত মতভেদ হৈ আছে, বিচ্ছেদো হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত। যিসকলৰ ডিভোৰ্চৰ কেছ চলি আছে, ডিভোৰ্চ হৈ যাব 18 মেৰ ভিতৰত। 18 মেৰ পৰা ডিচেম্বৰলৈকে আপোনালোকৰ পুনৰ কোৰ্ট কাছাৰীৰ যুগ দেখা পাইছোঁ। বিদেশ যাত্ৰা দেখিছোঁ, যাত্ৰাত সাৱধান হোৱাৰ যুগ দেখিছোঁ। চাকৰি ব্যৱসায় সকলো সাৱধান হ'ব লাগিব, সতৰ্ক হ'ব লাগিব। অনিদ্ৰাই আমনি কৰিব ৰাতি, টোপনি ক্ষেত্ৰত বাধা বাহিনী পাব, মানসিক অশান্তি পাব। এইটো 18 মে 2025 পৰা ডিচেম্বৰ 2025। শত্ৰু আপোনালোকক আমনি কৰিব। সেই গতিকে মীন লগ্নৰ জাতক জাতিকাৰ মই এইখিনি কথাই ক'লোঁ। মই কৈছোঁ কোনোবা এটা সময়ত যদি ভাল যুগ দি আছে, এটা গ্ৰহৰ গোচৰত দি আছে, আকৌ বেলেগ গ্ৰহ যেতিয়া মই চাইছোঁ সেই গ্ৰহ কিন্তু বাধা বিঘিনি দিব চাই। মোৰ এই কণ্টেণ্টটো আপোনালোকে মিলাই মেলি নিজৰ লগ্নৰ লগত কোনখিনি সময়ত ভাল হৈ থাকোঁতে আকৌ বেয়া গ্ৰহৰ প্ৰভাৱ দিওঁতে যদি বাধাখিনি পায় সেইখিনি চাই ল'ব। আৰু কিবা যদি আপোনালোকৰ এই বিষয়ে সঠিকভাৱে জানিব হয় মোক যোগাযোগ কৰিব। জন্মকুণ্ডলী অধ্যয়ন কৰালেহে যুগ চাই পেলাই আপোনালোক ক'ব পৰা যায় আৰু প্ৰতিকাৰো দিব পৰা যায়। সেই প্ৰতিকাৰ আপোনালোকে পূজা পাৰ্বণৰ যোগেদিও কৰিব পাৰে, ৰত্ন পিন্ধিও কৰিব পাৰে, দান বৰঙণি দক্ষিণা দিও আপোনালোকে কৰিব পাৰে। ভাস্কৰজ্যোতি এষ্ট্ৰবাস্তু জ্ঞান এই চেনেলটো আপোনালোকে শ্বেয়াৰ কৰাই দিব, শুভাকাংক্ষীসকলৰ মাজত কৰি দিব, বন্ধু বান্ধৱলৈ দি দিব, এই কণ্টেণ্টটো শ্বেয়াৰ কৰাই দিব, ছাবস্ক্ৰাইব কৰাই দিব। আজিলৈকে মই যিমানখিনি 12টা লগ্ন ৰাশিৰ কথা কৈ ইতিমধ্যে শেষ কৰিছোঁ। আহিবলগীয়া সময়ত আকৌ নতুন নতুন কণ্টেণ্ট লৈ আহিম। এতিয়া মই আপোনালোকক এটা কথা কওঁ, আকৌ মাহে মাহে মই নতুন নতুন কণ্টেণ্ট আনিম নহয়। তেতিয়া আকৌ আপোনালোকৰ বেলেগ গ্ৰহে ৰাজযোগ আনিব, বেলেগ গ্ৰহে ভাল যুগ আনিব। সেইকাৰণে সেইখিনি সময়ত মই সেইখিনি কথা আপোনালোকক ক'ম, তেতিয়াহ'লে আপোনালোক সাৱধান হ'ব পাৰিব। এতিয়া য'ত মই বাধা বিঘিনি কথা কৈছোঁ, এই বাধা বিঘিনিখিনি তেতিয়া সেই গোচৰীয় প্ৰভাৱত যেতিয়া গ্ৰহবোৰ ঘূৰি থাকিব সিহঁতি ভাল ফল আনিব। ভাস্কৰজ্যোতিৰ
বাস্তু জ্ঞানৰ চেনেলৰ যোগেদি মই গোটেই লগ্ন ৰাশি কিনাৰ কথা ক'লোঁ। পুনৰ নতুন ভিডিঅ' লৈ আহিম। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।